গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাই মই ৰুণুমণিয়ে আজি ৰাতিপুৱা আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো বৰ্তমান ভালে বাৰু। আমি আহিছোঁ আজি মৰ্ণিং ৱাকত আৰু মৰ্ণিং ৱাকত কোনফালে যাম কি কথা অকণমান আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী আজি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব। বহুত বেছি ভাল লাগিছে আজি খোজকাঢ়ি। আজি ৰ'দটো নাই, আনদিনা 5:30 বজালৈ ইমানেই বেছি ৰ'দ দিয়ে মানে খোজকাঢ়িবলৈ বহুত অসুবিধা। আজি বহুত বেছি ভাল লাগিছে, সেইটো কাৰণে আহি আছোঁ আপোনালোককো অকণমান মাজে মাজে দেখাই আছোঁ বাৰু, গোটেইখিনি দেখুওৱা সম্ভৱো নহয়। মৰ্ণিঙত যেতিয়া খোজকাঢ়িবলৈ অহা যায় বহুত বেছি যান জঁটৰ কম হৈ থাকে। ইয়াৰে যিটো ফ্ৰেছ হাৱা পায়, যিটো বতাহ পায়, এই বতাহটো স্বাস্থ্যৰ কাৰণে ভাল সকলোৱে গম পায় আৰু এইটো সময়ত মানুহৰ মানে অহা যোৱা যান জঁটৰ খুবেই কম, বহুত বেছি কম থাকে। দুই এখন আপুনি যদিও লগ পায়, বাকী একেবাৰে কম থাকে। বহুত বেছি ভাল লাগে কিয়নো এই সময়কণ আপুনি দিনত কেতিয়াওৱে নাপায়, গোটেই দিনটো কেতিয়াও নাপায়, কিন্তু ৰাতিপুৱা সময়কণত বহুত বেছি ভাল লাগে আৰু সেইটো কাৰণে খোজকাঢ়িব আহোঁ। কিবা এটা ভাল লাগে, মনটো দিনটোৰ কাৰণে ভাল লাগে যেতিয়া আপোনাৰ মৰ্ণিঙতে যেতিয়া অকণমান মৰ্ণিং ৱাকিং কৰে বা এক্সাৰচাইজ কৰে, মনটো দিনটোৰ কাৰণে বহুত বেছি ফ্ৰেছ লাগে আৰু শৰীৰটো পাতল লাগে। গতিকে বহুত বেছি ভাল লাগে আৰু আপোনালোকেও কৰিবচোন। যিসকলে বহুতে কৰে বাৰু মৰ্ণিং ৱাকিং, আৰু যিসকলে নকৰে কৰিবলৈ চেষ্টা কৰিব। আমিও আগতে নকৰিছিলোঁ, এতিয়া কৰিছোঁ, খুবেই ভাল লাগে। মহানগৰী ৰাস্তা চাওক আপোনালোকে কিমান কেনেকুৱা, আৰু ঘৰবোৰ দেখিব বহুত ধুনীয়া ধুনীয়া, কিন্তু ৰাস্তাটো চাব একেবাৰে অৱস্থাই নাই। আৰু ৰাতিপুৱা যেতিয়া আপুনি ফুৰিব আহিব আপুনি ইয়াতে এটা বস্তু দেখিব মহানগৰীত, বিশেষকৈ বেলেগত দেখে নে নেদেখে নাজানো, ইয়াতে প্ৰায়ে দেখোঁ আমি। আৰু ইয়াতে ফুলবোৰ মানে মৰ্ণিঙত ফুল চুৰণি বা ফুল চুৰ বহুত বেছি পাব আৰু ইয়াৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ আজি, কিন্তু এনে প্ৰায়ে পাওঁ। এইটো ৰাস্তাত আছেনে নাই নাজানো। এইয়া দেখিছেনে বাৰু, এইটো চাইডে এই ৰেড কাপোৰ পিন্ধি আছে, ৰেড কালাৰ, এয়া ফুলেই চুৰ কৰি আছে। মই স্পষ্টকৈ মুখখন নেদেখাওঁ বাৰু, বাকী আগলৈ আৰু বহুত তেনেকুৱা ধৰণৰ পাব। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ, আৰু যদি নাই বাৰু একো নাই, যদি আছে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব শেষৰলৈকে ভিডিঅ'টো। কক যে কৈছিলোঁ ফুল চুৰণি আৰু দেখাম, এয়া চাওক, এয়া ইফালে এই আণ্টিগৰাকীয়ে ফুল চুৰ কৰিছে আৰু মূৰতে এটা ফুল গুচিয়ে গৈছে। তেওঁৰ এটা চিন ৰৈ গৈছে, ভগৱানে চিন দি পঠাইছে মূৰত এটা ফুল, চাওকচোন। আৰু গৈ আছে এক মোনা ফুল লৈ, এতিয়া গৈ আছে পূজা কৰিব নিশ্চয় মৰ্ণিঙতে। আৰু নাজানো তেওঁলোকে কি ভাবি ফুলবোৰ চুৰ কৰে, আৰু চুৰ কৰি দিয়া ফুল ভগৱানে ভালকৈ উপভোগ কৰে নে নকৰে নাজানো দেই, আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। সেই আগে আগে গৈ আছে আমাৰ এয়াই আছিলে আপোনালোকক আজি ৰাস্তাটোত মই দুগৰাকী পালোঁ ফুল চুৰণি। বাকী বেলেগ এটা ৰাস্তা দি গ'লে মানে বহুত বেছি পোৱা যায়, এইটো ৰাস্তাত অলপ কম আছে বাৰু, যিহেতু ফুলৰ সংখ্যাটো কম আছে এইফালেদি। গতিকে আপোনালোকক আৰু চাওক, এজোপা গছৰ পৰা আহিলে আৰু এজোপাত ধৰিছে এখেতে, চাই থাকিব আপোনালোকে। ৰাস্তাটোৰ অৱস্থাও দেখাম, লগতে ইয়াতে ফুল চুৰ কৰা মানুহ দেখাম। আপোনালোকক আজি এনেকুৱা এটা ৰাস্তা দেখাইছোঁ। এই ৰাস্তাটো হৈছে মহানগৰীৰ ভিতৰৰ ৰাস্তা। এই ৰাস্তাটো যেতিয়াৰ পৰা দেখিছোঁ এনেকুৱাই হয়, বৰষুণ পৰিলেতো পানীৰ অৱস্থাই নাই, পানীৰ ওপৰেদি আপুনি যাব লাগিব। আৰু বৰষুণ নপৰিলেও যদি আপুনি স্কুটি বা গাড়ীত আহে এনেকুৱা ঠেকেচনি খাব লগা হয়। আপোনালোককনো কি ক'ম, আপোনালোকে ৰাস্তাটো দেখি নিশ্চয় গমেই পাইছে। এইখিনি অকণমান ভালেই বাৰু, অলপ আগলৈ আৰু বেছি বেয়া একেবাৰে ৰাস্তাটো কথা আপোনালোককনো কি ক'ম, ব'লকচোন আপোনালোকেও চাওক, নিজে নিজে গম পাব ৰাস্তাটো কেনেকুৱা হয় আৰু এফালেদি আহিব লগা
হলো এতিয়া 6:15 আছে কাৰেক্ট 1 ঘণ্টা খোজ কাঢ়িলোঁ আজি আৰু এতিয়া আহি পাইছোঁ এতিয়া যিহেতু ল'ৰা আজি স্কুল বহুত সোনকালে দিছে 7:30 দিছিলে বহুত গৰমৰ কাৰণে কিন্তু আজি স্কুলো সোনকালে দিছে আৰু আজি বৰষুণ চাওকচোন আজি বৰষুণ দি আছে গোটেই ৰাতিটো বৰষুণ দি আছে এতিয়া বৰষুণ মানে অলপকৈ পৰি আছে ইমানো নহয় খোজ কাঢ়িব পাৰি তেনেকা বিধৰ হৈ আছে বহুত বেছি কমকৈ দি আছে তথাপি বতৰটো একেবাৰে ডাৱৰীয়া আপোনালোকেতো ভিডিঅ'ত দেখিছে ইমান বেছি ডাৱৰীয়া হৈ আছে বহুত বেছি ভাল লাগিলে আজি খোজকাঢ়ি এনে আপোনাৰ 6:15 মানত বহুত ৰ'দ দি দিয়ে আৰু আজি বহুত বেছি ভাল লাগিলে সঁচাকৈ 1 ঘণ্টা খোজকাঢ়িলোঁ আৰু কোনফালে গ'লোঁ কি কথা আপোনালোককতো দেখালোৱে আৰু ঠিকে আছে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ সকলোৱে যাতে সুখে থাকে কুশলে থাকে টেক কেয়াৰ বাই বাই